নতুন অসম গঢ়াৰ সংকল্প লৈছে শ শ যুৱকে। জাতি জনগোষ্ঠীৰ সম অধিকাৰ থকা এখন অসম। হিন্দু মুছলমান বাছ বিচাৰ কৰা এখন অসম নহয়। নিকৃষ্ট তথা লেতেৰা ৰাজনীতিৰে ভৰপূৰ অসম নহয়। এখন নিকা স্বচ্ছ জাতি জনগোষ্ঠীৰ সম অধিকাৰ থকা এখন অসম ৰচিব এজাক যুৱকে। অসমখনক খিলঞ্জীয়া লোকে নেতৃত্ব দিব। প্ৰগতিশীল জাতীয়তাবাদী গঢ়ি তোলাৰ সংকল্প লৈছে এজাক যুৱকে। এয়া লক্ষীধৰ বৰা সমন্বয় ক্ষেত্ৰৰ দৃশ্য। এইদৰে বিধায়ক অখিল গগৈ শপত বাক্য পাঠ কৰাইছে এইসকল যুৱকক। অসমক নতুন অসম গঢ়াৰ সংকল্প লোৱাইছে জাতীয় যুৱ বাহিনী। ৰাইজৰ দলৰ ভাতৃ সংগঠন জাতীয় যুৱ বাহিনীৰ তৃতীয় প্ৰতিষ্ঠা দিৱসৰ দিনা এইদৰে শ শ যুৱকে বিধায়ক অখিল গগৈৰ সমানে সমানে শপত লৈছে। বিধায়ক অখিল গগৈ এইসকল যুৱকক শপত বাক্য পাঠ কৰোৱাইছে। উদ্দেশ্য এটাই, অতীত আৰু বৰ্তমানৰ যি ৰাজনীতি সেই ৰাজনীতিৰ পৰা মুক্ত কৰিব লাগে অসমক। হিন্দু মুছলমানৰ ৰাজনীতি, বিভেদকামী আৰু ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি পৰিত্যাগ কৰি অসমখনক নতুন অসম গঢ়াৰ সংকল্প ল'ব লাগে। সকলোকে এই শপত বাক্য পাঠ কৰোৱাইছে এইদৰে। প্ৰতিজন অসমীয়াক পেছাদাৰী কৰাৰ সংকল্প লৈছে। পথাৰ বজাৰ অসমীয়াৰ হাতলৈ অনাৰ সংকল্প। এইদৰে ৰাইজৰ দলৰ ভাতৃ সংগঠন জাতীয় যুৱ বাহিনীৰ সদস্যসকলক শপত বাক্য পাঠ কৰোৱালে বিধায়ক অখিল গগৈয়ে। খেতিৰ প্ৰকৃত মূল্য পাব।
পৰ্যটন ৰাজ্য গঢ়ি তুলিম আমি এখন নতুন অসম গঢ়ি তুলিম Is this report reporter any?